ওয়েলকাম ব্যাক টু নতুন ব্লগ তো ফাইনালি আজি যাইছো হায়দৰাবাদ তো বঢ়িয়াকে আমাৰ 9টা বজাত ফ্লাইট আছে এতিয়া 5:30 মান বাজিল তো বঢ়িয়াকে যাব লাগে আৰু ড্ৰাইভাৰ আহি আছে সো লেটস গো আপোনালোক নতুন এয়াৰপৰ্টটো দেখাম লগতে হায়দৰাবাদ দেখাব তো ভিডিওটো পুৰা কন্টিনিউ কৰি থাকি 5:14 হ'ল গাড়ী চাৰি লৈ দিম এতিয়া যাব লাগে তো বাকি গাইজ নতুন এয়াৰপৰ্টৰ ৰাস্তাটোতে এনেকৈ এণ্ট্ৰি কৰি দিলোঁ আৰু তাৰ পিছতেই দেখিলোঁ এইয়া দিছ ইজ নিউ এয়াৰপৰ্ট তো এতিয়া বলক ভিতৰত যাওঁ আপোনালোক সকলোকে দেখাওঁ পুৰা ধামাকা এয়াৰপৰ্ট তো এইটোৱে হৈছে আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নিউ এয়াৰপৰ্টটো বাকি গাইজ সোমাই আহি দেখিলোঁ চাৰিওফালে গছ গছনি পুৰা সেউজীয়া পৰিৱেশেৰে এতিয়া আমি যাই আছোঁ ডাইৰেক্টলি ছেকেণ্ড ফ্ল'ৰ তো ফাৰ্ষ্ট ফ্ল'ৰটো আমি তলতে থৈ আহিলোঁ তো এতিয়া ছেকেণ্ড ফ্ল'ৰত যাই ডাইৰেক্টলি আমি মানে নামিম ফাইনেলি নিউ এয়াৰপৰ্ট আহি পালোঁ এইফালে চাওক পুৰা ওপৰত বাহ দেখিছে আপোনালোক একদম মজা চবৰে এতিয়া ভিতৰত যাব লাগিব এইবিলাক চাওক চব বাহ এইখিনি বাহ মানে ৱাও ট্ৰলি এখন লৈ লৈছোঁ যিহেতু বেগ বহুত তো এতিয়া ভিতৰত যাম চব বাহ চাওক আপোনালোকে পুৰা বাহ তো বলক লেটছ গো টু ভিতৰ সেইফালে ফ্লাইটৰ সেই আহি আছে বাকী গাইজ ফাইনেলি এণ্টাৰ কৰি দিলোঁ ইফালে চাওক ৱাও নিউ এয়াৰপৰ্ট বাহ বৈদ্য এয়াৰপৰ্টে ৱাও কি মজা গাইজ কি ডাঙৰ ওখ চাওক একদম ওপৰলৈকে যেতিয়া বৰ্ডিং পাছ চাছ উলিয়াব যাই আছোঁ টিকেটখনো লাগে আমাক তো লেটছ গো নন ষ্টপ এটা গান মানে বাজি থাকে চ' একদম মজা লাগে ইফালে বৰ্ডিং পাছ আহি গ'ল চ' লেটছ গ' টু ফ্লাইট গাইজ বোথ চাইডে পুৰা দোকান চাওক আপোনালোকে এইবিলাক ৱাটছ ইফালে এইবিলাক কিবা কিবি ইফালে আছে বেগ চেগ চ' মজা আৰু বম মানে চাৰিওফালে দোকান আৰু এইখিনি জেগা গোটাই দোকানৰ চ' এয়াৰপৰ্টৰ ভিতৰত তো চাওক আপোনালোকে ৱাও ইফালে বেগ আছে আৰু ইফালে এইবিলাক কিবা কিবি আছে আৰু ঔষধৰ দোকানো আছে এইটো এয়াৰপৰ্ট যিহেতু হোৱা নাই তো এইবিলাক কাম চলি আছে ইয়াতে দেখিছে বাছত এতিয়া ফ্লাইটলৈকে লৈ যাব তো ব'লা উঠো তো বাকী গাইজ আমি এনেকৈ বাছত বহি গ'লোঁ এতিয়া আমাক লৈ যাব প্লেনখনলৈ তো এইফালে চাওক আপোনালোকে এয়াৰপৰ্টটো তো চব বহিছে লেটছ গ' এই চিৰিটো হৈছে পুৰা বাছত বহি কেনে লাগছে প্লেনত বহি ভাল লাগব অ'কে ষ্টাৰ্ট হৈ গ'ল তো লেটছ গ' মানুহ চাওক ওলালোঁ গাইজ আৰু এইখন হৈছে আমাৰ প্লেনখন ৱাও কি মস্ত প্লেন অ' মাই গড তো পুৰা ইঞ্জিনৰ চাউণ্ড হৈ আছে চব অলপ এতিয়া ফটো উঠো তো বাকী গাইজ এতিয়া উঠি যাই আছোঁ তো লেটছ গ' প্লেনত আৰু বাকী গাইজ প্লেনত আমি এনেকৈ বহি গ'লোঁ তো এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ এইফালে চাওক আগফালে বৈদ্য মানে বম আৰু বেক চাইডে চাওক আপোনালোকে একদম মস্ত চ' ইফালে আছে আৰু বেলেগ এখন তো ইয়াতে আমি বহি লৈছোঁ এনেকৈ আৰু মই উইণ্ড' ছিট দুটা আছিল কিন্তু ইফালে বেলেগো আমি অলপমান কম্প্ৰমাইজ কৰি লৈছোঁ চ' আমি দুটা একেলগে বহি লৈছোঁ ইফালে বঢ়িয়া নামাতে এইবিলাক চুইচ টুইচ আছে আৰু তো মজা ষ্টাৰ্ট হ'বই আৰু বেছি দেৰি নাই কাৰণ 9:10 আছিলে 8:50 হ'লে বাকী গাইজ আমাৰ প্লেনখন অলপ লৈছে মানে যাব আৰু বাকী এইগিলা বাহিৰত বেলেগ প্লেন চাওক আৰু বাকী ইটো ক্লিপত মই কোনো কথা নকওঁ আপোনালোকে চাওক স্পীড চাওক আৰু ডাইৰেক্টলি উৰি যোৱা দেখুৱাই দিম আপোনালোকে 700 স্পীডত কেনেকুৱানো স্পীডত লৈ যায় সকলোখিনি ডাইৰেক্টলি অৰিজিনেল চাউণ্ড দেখুৱাম তো আপোনাৰ ভিডিঅ'টো চাই থাকক একদম বৰিং ওপৰত আপোনালোকে এনেকুৱাই ভিউ দেখা পাব তাৰ বাহিৰে একো ভিউৱে নাপায় চ' লেণ্ডিঙৰ টাইমত অলপ ভাল লাগিব দেখুৱাম তেতিয়া তো এতিয়ালৈ বন্ধ আপোনালোকক চিপছ লৈ আহিছিলোঁ চাওক কি ফুলছে ৱাও মানে পাহাৰত গ'লে যেনা হয় সেনা হৈছে পুৰা চ' পুৰা ফুলছে তো চিপছটো খাই দিওঁ আৰু ইফালে কিবা কিবি আছে খাই লওঁ তো বাকী গাইজ প্ৰায় 2 ঘণ্টা 50 মিনিট আকাশত থকাৰ পিছতে এতিয়া আপোনালোকক মই অলপমান লেণ্ডিংটো দেখুৱাই দিছোঁ লেণ্ডিঙৰ টাইমত মানে বহুত বেছি গড়বড় কৰে একবাৰ তলত নাই একবাৰ ওপৰত নাই কি কৰে মই ধৰিব পাৰোঁ তো আপোনালোকে অলপমান চাই দিয়কচোন
তো বাকী গাইজ ফাইনেলি আমি এনেকৈ ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত লেণ্ডিং কৰি দিলোঁ। তো এতিয়া নামো, তাৰপিছত আপোনালোক হায়দৰাবাদৰ ভিডিঅ' দেখাব আপোনালোকে। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া ৰুমলৈ। তো ফাইনেলি গাইজ লেণ্ডিং কৰি দিলোঁ। ইফালে চাওক এখন প্লেন, সিফালে গোটাই প্লেন, ইফালে প্লেন, এইখন আমাৰ, ইফালে আছে আৰু বেলেগ। চ' বঢ়িয়া লাগিল। চ' এতিয়া বলক লেটছ গ' টু হায়দৰাবাদ, মানে হায়দৰাবাদ পালোঁ। তো বাকী গাইজ এনেকৈ হোটেলত যাওঁ আৰু আজি হোটেলত থাকিম। কালি এটা কাম আছে, কালি চাগে ভ্লগ নাহিব। চ' সেই কামবিলাক কৰাৰ পিছত আৰু আমি ঘূৰিম, চাৰ মিনাৰ ঘূৰিম আৰু কিবা কিবি লেকো আছে চাগে, এইবিলাকো ঘূৰিম। সকলোখিনি আপোনালোকে ভ্লগ পাব। তো এতিয়া আমি হায়দৰাবাদৰ স্পেচিয়েল মানে যিটো ফেমাছ বিৰিয়ানী সেইটো খাম। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি দিয়কচোন। আৰু চাৰিওফালে গছ গছনি, মজা পৰিৱেশ। তো বাকী এনেকৈ গাইজ হোটেলখনত আহি পালোঁ আৰু মানুহ চাওক, আপোনালোকে ভিৰ দেখি গম পাইছে যে এইখন ফেমাছ এখন দোকান হ'ব লাগিব। তো ফাইনেলি আমাৰ বিৰিয়ানী আহি গ'ল, ইফালে গ্ৰেভি চেভি আহি পাইছে, থামছ আপ